ইতিমধ্যে এটা বিষয় ভূমিৰ বিষয়টোক লৈ আমি দীঘলীয়া সময় ধৰি আমাৰ দলৰ তৰফৰ পৰা দৃষ্টিভংগী চৰকাৰৰ তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য কেনেকৈ খিলঞ্জীয়া জনজাতীয় ৰাইজক কেনেকৈ তেওঁলোকে এই তেওঁলোকৰ যি আগ্ৰাসী নীতি ইয়াৰ যোগেদি তেওঁলোকক কেনেকৈ প্ৰভাৱিত কৰিব খুজিছে বা কেনেকৈ মাটি কাঢ়ি ল'ব খুজিছে সেই সম্পৰ্কত দীঘলীয়াকৈ আমি বিভিন্ন সময়ত আমাৰ বিষয়সমূহ উত্থাপন কৰিছোঁ আৰু শেহতীয়াকৈ চৰকাৰে যিখন লেণ্ড গভৰ্নেন্স কমিশ্যন যিখন বনাই দিলে প্ৰশান্ত কুমাৰ ডেকাৰ নেতৃত্বত সেই আয়োগখন বনাই দিয়াৰ পিছত মানুহৰ মাজত সৃষ্টি হোৱা যিটো আহি থাকিব লগা দিনসমূহৰ যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতি সেই সম্পৰ্কত আমি ইতিমধ্যেই সমগ্ৰ অসমৰ ৰাইজক আমি উল্লেখ কৰিছিলোঁ আমাৰ এই প্ৰশ্ন বা আমাৰ সংবাদমেলৰ পিছতে চৰকাৰে তেওঁলোকে বিজ্ঞাপন জাৰি কৰি অসম জাতীয় পৰিষদৰ নাম লৈ তেওঁলোকে বিষয়সমূহ মানুহৰ মাজত এটা প্ৰচাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰিছিল আজি সেইকাৰণে আমি 10টা প্ৰশ্নৰে এই গোটেই বিষয়বোৰক স্পষ্টতা দিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাম কাৰণ তেওঁলোকৰ মূল লক্ষ্যটো হ'ল পুঁজিপতি বনিয়া গোষ্ঠীক তেওঁলোকে মাটি দিবৰ কাৰণে কৰা এই ষড়যন্ত্ৰ বা চক্ৰান্ত কাৰণ অসম চৰকাৰৰ ভূমি সম্পৰ্কীয় যি আইন বা বিধি আছে বা অধিনিয়ম আছে যিখন অধিনিয়মে 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়মে আমাৰ মাটি বাৰীৰ সুৰক্ষা দি আছিল যিখন অধিনিয়মে আমাক 129 বছৰ ধৰি আমাৰ মাটি সম্পৰ্কীয় বিভিন্ন বিষয়সমূহক অতদিনে আমাৰ অসমৰ জনগণ খিলঞ্জীয়া ৰাইজৰ পক্ষত এই অধিকাৰসমূহ ৰক্ষা কৰিব পৰাকৈ এটা আমাক সকলোকে এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছিলোঁ হঠাৎ ইমান এই অধিনিয়মখন 139 বছৰৰ পিছত হঠাৎ তেওঁলোকে খুব খৰখেদাকৈ খৰতকীয়াকৈ তেওঁলোকে কৰিবৰ কাৰণে সংশোধন কৰিবৰ কাৰণে বা এইখন নতুনকৈ ইয়াৰ যিবোৰ বিধি আছে এইবোৰ নাইকিয়া কৰি নতুনকৈ কৰিবৰ কাৰণে তেওঁলোকে কিয় খৰখেদা কৰিছে সেইবোৰক লৈ মানুহৰ মাজত ব্যাপক কৌতূহল প্ৰশ্ন জড়িত হৈ আছে আজি 25 জুন গতিকে অহা 5 দিনৰ পিছতে 30 তাৰিখৰ ভিতৰতে যিটো শুনানি লোৱাৰ কথা আছিল বা যিবোৰ পৰামৰ্শ দিয়াৰ কথা আছিল যিটো revenue@gmail.com নামৰ যিটো মেইলত তেওঁলোকে এইবোৰ বিভিন্ন ধৰণৰ কথা বতৰা দিবৰ কাৰণে তেওঁলোকে উল্লেখ কৰিছিল এইটো আৰু 5 দিনৰ পিছতে শেষ হ'ব গতিকে এই এনেকুৱা এটা সময়ত আমি কেইটামান বিষয় আমি উত্থাপন কৰিব খুজিছোঁ প্ৰথম বিষয়টো হ'ল অসমত প্ৰচলিত মাটিৰ বিষয়ে থকা সকলো আইন বা নিয়মাৱলী বিলোপ কৰি এখন মাত্ৰ আইন ইণ্টিগ্ৰেটেড এক্ট তেওঁলোকে প্ৰণয়ন কৰিব বিচাৰিছিল নেকি কৰা হ'ব নেকি এই প্ৰশ্নটোৰ উত্তৰ দিব লাগে কাৰণ বিভিন্ন ধৰণৰ 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়ম আছে তাৰ পাছত সংশোধনী 1927 চনত কৰা হৈছে গতিকে এইবোৰৰ পিছত আইন আৰু বিধিসমূহ সকলোকে একেলগ কৰি তেওঁলোকে এখন ইণ্টিগ্ৰেটেড এক্ট কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে নেকি এইটো অসমৰ জনগণক জনাব লাগে এইটো আমাৰ প্ৰথম প্ৰশ্ন দ্বিতীয় সময়ৰ লগত সংগতি ৰাখি প্ৰতিখন সংশ্লিষ্ট আইনৰ প্ৰয়োজনীয়তা বুলি অনুভৱ কৰা দফাবোৰ গুচাই দি নতুন ধাৰা সংযোজন কৰা হ'ব নে সম্পূৰ্ণৰূপে পুৰণি ধাৰা বা দফাবোৰ গুচাই একেবাৰে নতুন ধৰণৰ দফাৰে এখন বা কেইবাখনো আইন প্ৰণয়ন কৰা হ'ব নেকি এই কথা অসমৰ ৰাইজক জনগণক জনাবৰ কাৰণে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ দাবী উত্থাপন কৰিছোঁ এইবোৰ মানুহৰ মনৰ প্ৰশ্ন আমি অসম চৰকাৰক উত্থাপন কৰিব খুজিছোঁ তাৰপিছত 3 আৰু 4 এই দুইটা আমাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা কৰিব 5 নম্বৰ সংশোধনীৰ প্ৰস্তাৱবোৰ কোনোবা ইতিমধ্যে তৈয়াৰ কৰি থৈ এতিয়া আয়োগৰ মানে এই গোটেই অনুমোদনবোৰ কোনোবাই বহুজাতিক কোম্পানী কিছুমানে তৈয়াৰ কৰি দিছে নেকি খৰখেদাকৈ কাৰণ এই এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে বিধি বা অধিসূচনা প্ৰস্তুত কৰিবৰ কাৰণে এটা দীঘলীয়া পৰিক্ৰমা বহু সময়ৰ প্ৰয়োজন সৰু এটা সংশোধনীৰ কাৰণে 2-3টা মাহ ন্যূনতম লাগে গতিকে এখন ডাঙৰ আইন এখন যদি সংশোধন কৰিব লগা হয় কাৰোবাৰ আম্বানী আদানীয়ে বনাই দিয়া আইন বা ৰামদেমৰ তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই প্ৰস্তাৱবোৰ তেওঁলোকে তৈয়াৰ কৰি ইতিমধ্যে চূড়ান্ত ৰূপৰেখা গঢ়ি তোলা বা এই গোটেই কথা বতৰাবোৰ সম্পূৰ্ণ কৰাৰ পাছত কেৱল মাত্ৰ আয়োগখনক মানুহৰ আগত ৰাখি আয়োগৰ অনুমোদন লৈ ইয়াক ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নেকি এই প্ৰশ্নৰো আমাক উত্তৰ দিব লাগে কাৰণ এইটো মানুহৰ মাজত সন্দেহ হৈছে
এইটো কেৱল মাত্ৰ অনুমোদন লোৱাৰ মানে ব্যৱস্থাহে, মানে ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে যে কেৱল মাত্ৰ এই আয়োগখনক ব্যৱহাৰ কৰা হৈছে নেকি, এই কথাও আমি উত্তৰ বিচাৰিছোঁ। আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী ৰাজহুৱাকৈ উপলব্ধি হ'বনে নহয়, যেনে বাতৰি কাকত বা বিজ্ঞাপন বা বিবৃতি যোগে উপলব্ধি হ'বনে নহয়, এই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী প্ৰচিডিং, তেওঁলোকৰ সভাৰ প্ৰচিডিং, সভাৰ কাৰ্যবিৱৰণীৰ প্ৰতিলিপি তথ্য জনাৰ যি আইন আছে তাৰ আধাৰত যেতিয়া আমি বিচাৰিম, সেই এই আইনৰ আধাৰত ইয়াত সংযোগ হৈ আছে নাই বা সেই আইনৰ অধীন হয়নে নহয়, তথ্য জনাৰ আইনৰ অধীন হয়নে নহয়, প্ৰতিটো কাৰ্যবিৱৰণী যেতিয়া আমি বিচাৰিম বা জনগণে বিচাৰিব, ৰাইজে বিচাৰিব, সেইটো তথ্য জনাৰ আইনৰ অধীনত পৰে নে নপৰে আমাক জনাব লাগে। আয়োগে কিবা দিহা পৰামৰ্শ যদি গ্ৰহণ কৰা নহয়, তেনেহ'লে উক্ত পৰামৰ্শ কিয় গ্ৰহণ কৰা নহ'ল তাক সভাৰ কাৰ্যবিৱৰণীত যুক্তি সহকাৰে স্পীকিং অৰ্ডাৰত লিপিবদ্ধ কৰা হ'বনে নহয়। যদি কোনোবাই আমি দিয়া পৰামৰ্শ এটা যদি গ্ৰহণ কৰা নহ'ল, কিয় গ্ৰহণ কৰা নহ'ল, যুক্তি সহকাৰে তাক স্পীকিং অৰ্ডাৰত তেওঁলোকৰ কাৰ্যবিৱৰণীত তেওঁলোকে লিপিবদ্ধ কৰিবনে নকৰিব, এই প্ৰশ্নটো আমি উত্থাপন, কাৰণ এইবোৰ বিষয়ে স্পষ্ট নোহোৱাকৈ এটা সৰু এটা বিজ্ঞাপন মানুহে নেদেখাকৈ অকণমান বিজ্ঞাপন এটা দি দিব, সৰু এটা বিজ্ঞাপন দি খৰখেদাকৈ, আগতে ইয়াৰ দিন তেওঁলোকে মে'ৰ 31 তাৰিখ আছিল, আমি ছেপ্টেম্বৰ 30 তাৰিখলৈকে দাবী উত্থাপন কৰিছিলোঁ। ইয়াৰ যিটো মানুহে দিয়া দিহা পৰামৰ্শ, মানুহৰ বিভিন্ন ধৰণৰ তেওঁলোকে ইমেইল যোগে দিয়া পৰামৰ্শ গ্ৰহণ কৰাৰ তাৰিখ 30 ছেপ্টেম্বৰলৈকে বঢ়াবৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ, নবঢ়াই 30 জুন তেওঁলোকে কৰিলে। কৰাৰ পাছতো এই কথাবোৰ মানুহৰ মনলৈ আহিছে, প্ৰশ্নবোৰ আহিছে। 8 আৰু 9 এই দুয়োটা বিষয়ো আমাৰ উপসভাপতি আপোনালোকৰ মাজত বিষয়বোৰ উত্থাপন কৰিব। এতিয়া আহিলোঁ 10 নম্বৰ প্ৰস্তাৱ, 10 নম্বৰ প্ৰশ্ন, ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয়। ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত মহামান্য উচ্চতম ন্যায়ালয় দেশৰ সংবিধান, আইন, বিধি ব্যৱস্থাত অতি শক্তিশালীভাৱে যিবোৰ জনজাতীয় আবেষ্টনী আছে এইবোৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে বিটিআৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলসমূহত ইতিমধ্যে মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰতিবাদ আৰু আমাৰ সংবাদমেলক তেওঁলোকে সংবাদমেলৰ পিছত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মাটি নলওঁ বুলি কৈছে। আমি বড়ো ভূমিৰ মাটি নলয় আমি বুজি পালোঁ, এতিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি, তাত থকা জনজাতীয় মানুহৰ তেওঁলোকৰ ভূমি আৰু তেওঁলোকৰ মাটিৰ ভৱিষ্যত সম্পৰ্কত আমাৰ প্ৰশ্ন স্পষ্ট যে তেওঁলোকে কি কৰিব খুজিছে। তাৰ পাছত আমি পলাশবাৰী সমষ্টিৰ য'ত তেওঁলোকে মানে যিটো ছেটেলাইট টাউনশ্বিপ কৰিব খুজিছে, য'ত ৰাভা, গাৰো, বড়ো, আদিবাসী, চাহ জনজাতীয় মানুহ আটাইতকৈ প্ৰভাৱিত হ'ব, সেই বাগান আৰু যিটো জলাশয় সেই অঞ্চলসমূহৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি হ'ব, সেই সম্পৰ্কতো আমি সেইকাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয়। কাৰণ এই তেওঁলোকৰ যিটো কাম কাজ, সেই কাম কাজে এইটো প্ৰমাণ কৰিছে যে চৰকাৰখনে খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ, জনজাতীয় মানুহ তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ, মাটি ভেটিৰ অধিকাৰ বঞ্চিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নিজৰ পৰিয়াল আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ পৰিবৰ্ধিত যিটো পৰিয়াল, তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ যিটো পৰিয়ালে সিন্ডিকেট ৰাজ চলায়, কমিশ্যন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে, লোলুপ দৃষ্টি নিক্ষেপ কৰে, সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি, এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে। বাগান গৈছে, বাগানৰ মানে গোটেই শিল্পটোক ধ্বংসৰ মুখলৈ ঠেলি দি 351 টকাত তেওঁলোকে হাজিৰা মানে দিন মজুৰি নিদিয়ে। তাৰপিছত বাগানৰ দাম তেওঁলোকে কমালে, আগতে যিটো দাম আছে তাতকৈ 5 লাখ কমাই 1 লাখ কৰিলে, 99,000 কৰিলে, কিছুমান জেগাত তাতকৈ দাম কমাই তেওঁলোকে বাগানবোৰ
মন্ত্ৰীৰ পৰিয়ালৰ মানুহ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে হুৰে বাগান কিনিছে, মাটি লৈছে, 5% মাটি বেলেগ কামত ব্যৱহাৰ কৰিম বুলি আইন তেওঁলোকে বনালে। কিন্তু এই মাটিবোৰ লৈ বাকী কিন্তু তাত বসবাস কৰা মানুহৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নাই। উদাহৰণস্বৰূপে ডিব্ৰুগড় লক্ষ্মী চাহ বাগিচাৰ 350 বিঘা বাগান ল'লে, তাত লাইনত থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক কিন্তু আজিলৈকে 1 কঠা মাটিও তেওঁলোকৰ পট্টা দিয়া নাই। শ বছৰ ধৰি থকা চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে। গতিকে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে। ট্ৰাইবেল বেল ব্লক আৰু অসমৰ খিলঞ্জীয়া মানুহৰ মাটিক তেওঁলোকে লক্ষ্য হিচাপে লৈছে। বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহ যি ভূমিহীন হৈ আছে, শেহতীয়াকৈ কৰ্দৈগুৰিত 25টা পৰিয়াল, মৰাণ জনগোষ্ঠীয় পৰিয়ালে এতিয়া তেওঁলোকে চৰকাৰী বিভিন্ন অনুষ্ঠানত থাকিব লগা হৈছে। মাটি সম্পূৰ্ণৰূপে গ'ল, সমূলঞ্চে গ'ল। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে 6 লাখ ভূমিহীন পৰিয়াল আছে। দুগৰাকী মন্ত্ৰীয়ে বিধানসভাত দিয়া প্ৰতিবেদন মৰ্মে এগৰাকীয়ে 5,37,000 আৰু এগৰাকীয়ে দিয়া প্ৰতিবেদন মৰ্মে 5,67,000 পৰিয়াল আজিও ভূমিহীন পৰিয়াল অসমত আছে, বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা খিলঞ্জীয়া মানুহ। তাৰমানে সেইসকল মানুহক সংস্থাপন নিদি এতিয়া আমাৰ মাটি ভেটি আদানী আৰু ৰামদেৱক অৰ্পণ কৰিবৰ কাৰণে কূটকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালে মাটি ল'বৰ কাৰণে। মাটি কাৰ্বি আংলং, ডিমা হাছাও আৰু বড়োভূমিত তেওঁলোকে ইতিমধ্যে বহু সময় মানুহে ভবা নাছিল যে এখনে, তেওঁলোকে ভাবি আছিল বিশেষকৈ তাৰ যিহেতু কাউন্সিলসমূহ তেওঁলোকৰ লগত আছিল, তেওঁলোকে ভাবিছিলে যে তাত তেওঁলোকে মাটি অধিগ্ৰহণ কৰিলেও কোনো ধৰণৰ বিৰোধ নহ'ব কমন মানুহৰ। কিন্তু যেতিয়াই বিৰোধ হ'ল তেতিয়াই মুখ্যমন্ত্ৰীয়ে বড়োভূমিত তেওঁলোকে নকৰোঁ বুলি ক'বলৈ বাধ্য হৈছে বা জনগণৰ সংক্ষোভ দেখি, কাৰণ বিটিআৰ নিৰ্বাচন সমাগত, বৰ বেছি দিন নাই। গতিকে বিটিআৰ সম্পৰ্কত ষ্টেটমেণ্ট দিছে। তাৰ পাছত দ্বিতীয় ডিমা হাছাও সম্পৰ্কতো তেওঁ কিবা এটা ষ্টেটমেণ্ট দিয়া দেখিবলৈ পাইছে। কিন্তু তাতো তেওঁলোকে ইতিমধ্যেতো মাটি দিয়া কাম আৰম্ভ কৰিছে। ডিমা হাছাওত আৰম্ভ কৰিলে তেওঁ কিয় দিয়া নাই বুলি যদি কয় যে কাৰ্বি আংলঙত নাই দিয়া, কাৰণ কাৰ্বি আংলঙৰ CMৰ লগত মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ সম্পৰ্ক। গতিকে ভাবিছে যে ইয়াত চলি যাব আৰু ইয়াত তেওঁ কণ্ট্ৰল কৰি ল'ব পাৰিব। কিন্তু যি আমি জনজাগৰণ দেখিছোঁ, আমি পলাশবাৰীত যোৱা 2টা দিনৰ আগত যিমান বিশাল হাজাৰ বিজাৰ মানুহ ওলাই আহিছে, কাইলৈ পৰহিলৈ কাৰ্বি আংলং আৰু ডিমা হাছাওতো ব্যাপক গণ অভ্যুত্থান হ'ব, গণ আন্দোলন হ'ব। কাৰণ মাটি থাকিলেহে জাতি থাকিব। গতিকে তেওঁলোকৰ জনজাতি বিৰোধী চৰকাৰৰ যিটো চৰিত্ৰ, এইটো লাহে লাহে ওলাই পৰিছে। ভোটটোক ঠিকে লৈ আছে। ভোট মানে তেওঁলোকে ল'বৰ কাৰণে বিভিন্ন ধৰণৰ চলাহী কথা কয়, ভোট বেংকৰ বিভিন্ন ৰাজনীতি কৰি আছে। কিন্তু দেখিছে যে এইখন চৰকাৰ, বিজেপিৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখন জনজাতি বিদ্বেষী, জনজাতি বিৰোধী, লক্ষ্য বেলেগ একো নহয়। জনজাতীয় ৰাইজৰ যিবোৰ 6 শিডিউল এৰিয়াত এনেও এনেকৈ মাটি বেদখল বা অধিগ্ৰহণ কৰিব নোৱাৰে, তাতো তেওঁলোকে লক্ষ্য হিচাপে লৈ যেতিয়া আম্বানী, আদানী বা ৰামদেৱক সন্তুষ্ট কৰিব খুজিছে, তেতিয়াহ'লে এইটো কথা নিশ্চিত যে মুখ্যমন্ত্ৰীৰ লোলুপ দৃষ্টি এইবাৰ জনজাতীয় ৰাইজৰ মাটিৰ ওপৰত। আমাৰ মাটিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে। অসম চুক্তিৰ 6 নম্বৰ দফাই এই কথা কৈছিল। স্পষ্ট ৰূপত ভূমিৰ এটা সুকীয়া শিতান আছে, তাত বিধি ব্যৱস্থা কি ল'ব লাগে সেই সম্পৰ্কত স্পষ্ট ৰূপত তেওঁলোকে, আনকি আইনৰ বিভিন্ন ধৰণৰ দফা সন্নিৱিষ্ট কৰিও তেওঁলোকে এই কথাবোৰ তেওঁলোকে উল্লেখ কৰিছে। বা ভূমি সম্পৰ্কত তেওঁলোকে হৰিশংকৰ ব্ৰহ্মৰ এখন কমিটি বনাইছিলে, সেইখনৰ প্ৰতিবেদন গ্ৰহণো নকৰিলে, কাৰ্যকৰীও নকৰিলে। গতিকে মূল কথা হ'ল জনজাতীয় আবেষ্টনী যিবোৰ আছে, য'ত সাংবিধানিকভাৱে তাত তেনেকৈ ভূমি বেদখল মানে তেনেকৈ দখল কৰিব নোৱাৰে, তাতে যেতিয়া হাত দিছে, বাকী অঞ্চলসমূহত দিয়াটো স্বাভাৱিক, ইতিমধ্যে হৈছে, বাগানসমূহো দিছে। গতিকে অসমৰ মাটি যাতে সুৰক্ষিত হ'ব পাৰে, তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা, যিবোৰ এক্সিষ্টিং যিবোৰ আইন আছে, যিবোৰ মেনুৱেল আছে, সেইবোৰৰ মতে ব্যৱস্থা হ'ব লাগে। আৰু আমাৰ মাটি কোনো কাৰণতে যাতে কাঢ়ি লৈ যাব নোৱাৰে, তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা আৰু হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।